হেমন্ত মামা আমার আমের স্যারকে স্কুলে রাখি দিই। আপোনালোকৰ স্কুলৰ পৰা যাব দিব না নাই? স্যার আমি ভালো করে পড়ান, আমি যাবার দিন না। এই স্যারে থাকার কারণে চলি বলি বহুত ভালকে পড়াশোনা কৰিছে। আমি মহাবত বহুত পাইছে, সেইকাৰণে চলি বলি কান্দি আছে। আমি বিদায় নিদিওঁ, সেইকাৰণে আমি সকলোৱে আহিছো ওলাই কিনে। আমাৰ ৰাইজৰো লাগে চলিবলৈ কাৰণে বহুত ভাল হৈছে পঢ়াশোনাটো, সেইকাৰণে আমি তাৰমানে বিদায় নিদিওঁ বুলি কৈছো। স্যাৰে ৰিটায়াৰ লৈছে আমি গমেই নাপাওঁ, আমি চলিবলৈ পৰা শুনিছো যে স্যাৰে ৰিটায়াৰ হৈ আছে, সেইকাৰণে আমি আহিছো। ট্ৰেন্সফাৰ হৈ আছে বুলি আমাৰ এইটো ছাৰৰ প্ৰয়োজন দৰকাৰ, ৰাইজৰ হৈ কৈ আছো। আমাৰ ছাত্ৰী ছাত্ৰীসকলৰ হিচাপত কৈ আছো, আন্তৰিক মহব্বত হৈ গৈছে। আৰু এই ছাৰজন অহাৰ পিছত আমি বহুত উৎপন্ন পাইছো, বহুত চাফ চিকুণ পাইছো। আৰু হাতীহোলা লাৰুৱাজানে গাঁও প্ৰথম বিদ্যালয় এই ছাৰখন অহাৰ পিছত আমাৰ বহুত উৎপন্ন হৈ গৈছে। চলি বুলি গেলে ইমান মৰম পাইছে, কিন্তু মা বাপেকে চাই বেছি হৈছে দিয়ক। আৰু আমাৰ এইটো ছাৰ ৰিটায়াৰ হৈছে বা ট্ৰান্সফাৰ কৰিছে, আমি ৰাইজক জানা নাই, ৰাইজক আমাক ছাৰে কোৱা নাই, কিন্তু আমাৰ ছাৰ এইটো লাগে। লাৰুৱাজানৰ প্ৰাইমাৰী বিদ্যালয়খনত আমাৰ যিটো আমিৰ আলী শিক্ষক আহিছে সহকাৰী হিচাপত, ই আজি প্ৰায় 1 বছৰে হ'ল। তাৰ পিছত আমি যি দেখা পাইছোঁ, আমাক উন্নতি দেখা পাইছোঁ, ল'ৰাবিলাকক শিক্ষাৰ হিচাপত খুব ভাল পাইছোঁ। আৰু যিটো চাফ চিকুণ হিচাপতো ভাল পাইছোঁ। যে গতিকে আমি এনেকৈ বিচাৰিছোঁ, আমাৰ শিক্ষামন্ত্ৰীৰ আগতো আমি ছাৰৰ আগতো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এইটো সহকাৰী শিক্ষকটো এইটো স্কুলত ৰাখিব লাগে। আৰু আমাৰ আজি ই ট্ৰেন্সফাৰ হোৱাৰ কথা শুনি আমাৰ যিগিলা সৰু সৰু অকণ ল'ৰা ছোৱালী যি কান্দি আছে, তাক যাব নিদিয়ে, কিবা সেই মাকৰ যেনেকুৱা মানুহ মৰিলে যেনেকুৱা কান্দি থাকে সেনেকুৱা লাগিছে, আমাৰো বেয়া লাগিছে। গতিকে আমি একেবাৰে শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা টানিও অনুৰোধ জনাইছোঁ যাতে আমাৰ সহকাৰী শিক্ষকটো ইয়াতে এই স্কুলতে ৰাখি দিয়ে। তাৰ কাৰণে আমি ওপৰ ইঞ্চি যিটো আমাৰ শিক্ষামন্ত্ৰী আছে অনুৰোধ ৰাখিলোঁ, আমাৰ যাতে ক্ষতি নকৰে। আমাৰ এইখন শিক্ষক একেবাৰে টানি অনুৰোধ কৰি ৰাখিছোঁ। আৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই এইটোৱে ক'ব বিচাৰিছোঁ, মই যেতিয়া অকলে আছিলোঁ তেতিয়া এই আমিৰ ছাৰক ওপৰৰ কৰ্তৃপক্ষক ধৰি মই অনুৰোধ কৰি তাৰমানে আনিছিলোঁ। আৰু আনি তাৰমানে আমাৰ বিদ্যালয়খন বহুত ভাল উন্নত হৈছে, আমি ভাল পাইছোঁ। আৰু ল'ৰা ছোৱালীবিলাকেও বিৰাট ভাল পাইছে, লিখা পঢ়াৰ ক্ষেত্ৰত, চাফ চিকুণৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত তাৰমানে উন্নত হৈছে বহুত। আমাৰ এই শিক্ষকজন আমাৰ স্কুলত লাগে। ওপৰৰ কৰ্তৃপক্ষক মই টানি অনুৰোধ জনাওঁ যে আমাৰ এই শিক্ষকজন যদি অৰ্ডাৰ কৰিছে, এই অৰ্ডাৰটো কেঞ্চেল কৰি আমাৰ স্কুলত ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ মই। আৰু এই শিক্ষকজন আমাৰ বিদ্যালয়ৰ গাৰ্জেনসহ আমাৰ ল'ৰা ছোৱালীবিলাকেও তাৰমানে বিৰাট কৰি আছে, কান্দি আছে, যাব নিদিয়ে, মহব্বত হৈছে আৰু চব ক্ষেত্ৰতে ভাল পাইছে। আৰু আমাৰ এই শিক্ষকজন থাকিলে আমাৰ এই বিদ্যালয়খন বহুত উন্নত হ'ব, আমাৰ ৰাইজেও ভাবি আছে, ময়ো ভাবোঁ। গতিকে এখেতক আমাৰ বিদ্যালয়ত লাগে বা ৰাখিব লাগে, আমি শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ।